আজি শিক্ষক দিৱস আৰু আমি সকলোৱে আমাৰ জীৱন আমি আজি য'ত আছোঁ কোনোবা সময়ত আমি আমাৰ শিক্ষাগুৰুসকলে দিয়া শিক্ষা বা আমাক দিয়া জ্ঞানৰ পাছত আমি সেই জ্ঞান লৈ আজি আমি নিজৰ জীৱনটোত বহুতে ডক্টৰ হয়, বহুতে ইঞ্জিনিয়াৰ হয়, বহুতে খেতিয়ক হয়, বহুতে শিক্ষকো হয়গৈ, ব্যৱসায় কৰি আছে, আমি ৰাজনীতি কৰি আছোঁ। কিন্তু শিক্ষকসকলৰ প্ৰতি যি সন্মান প্ৰত্যেক দিনেই থাকে, যেতিয়া লগ পাওঁ আমি কথা পাতোঁ বা সন্মান কৰোঁ। কিন্তু বিশেষ শিক্ষক দিৱস উপলক্ষে আজি বিধায়ক হোৱাৰ পাছত 3 বছৰ হৈ গ'ল, প্ৰত্যেকবাৰে কোনোবা স্কুলত যাওঁ, কিন্তু মই চিন্তা কৰিলোঁ যে প্ৰত্যেক শিক্ষককে মই সন্মান দিব পাৰোঁ নেকি। মোৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত 1680জন শিক্ষকক তেখেতলোকৰ প্ৰত্যেক স্কুলত আজি য'ত পাৰিছোঁ আজি মই নিজে আহিছোঁ, আৰু বাকী আমাৰ দলীয় কাৰ্যকৰ্তাসকলে নিজেই গৈ প্ৰত্যেকৰ নিজৰ স্কুলত এখন মানপত্ৰ আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰোঁ, যাতে তেখেতলোকেও ক'ব পাৰে যে বিধায়ক ডাঙৰীয়াই এটা সন্মান দিব চেষ্টা কৰিছোঁ। কাৰণ শিক্ষকসকলক এখন মানপত্ৰই একো শেষ কৰিব নোৱাৰি, তেখেতলোকৰ যি কৰ্মৰ যি তেখেতলোকৰ কাম, কিন্তু চেষ্টা কৰিছোঁ যাতে আমি অলপ হ'লেও সন্মান দিব পাৰোঁ। আৰু তেখেতলোক আজি শিক্ষক দিৱসৰ দিনাখন প্ৰত্যেকৰ ওচৰলৈ গৈ মোৰ কাৰ্যকৰ্তাসকলে বিধায়কৰ তৰফৰ পৰা এখন মানপত্ৰ দিয়া হৈছে, আৰু আশা কৰোঁ যাতে শিক্ষক ছাত্ৰ শিক্ষা ব্যৱস্থা এটা ৰিলেশ্যন সদায় বণ্ডিং থাকে আৰু আমাৰ সমাজখন আগলৈ যাব পাৰে। আজি শিক্ষক দিৱস আৰু আমি সকলোৱে আমাৰ জীৱন আমি আজি য'ত আছোঁ কোনোবা সময়ত আমি আমাৰ শিক্ষাগুৰুসকলে দিয়া শিক্ষা বা আমাক দিয়া জ্ঞানৰ পাছত আমি সেই জ্ঞান লৈ আজি আমি নিজৰ জীৱনটোত বহুতে ডক্টৰ হয়, বহুতে ইঞ্জিনিয়াৰ হয়, বহুতে খেতিয়ক হয়, বহুতে শিক্ষকো হয়গৈ, ব্যৱসায় কৰি আছে, আমি ৰাজনীতি কৰি আছোঁ। কিন্তু শিক্ষকসকলৰ প্ৰতি যি সন্মান প্ৰত্যেক দিনেই থাকে, যেতিয়া লগ পাওঁ আমি কথা পাতোঁ বা সন্মান কৰোঁ। কিন্তু বিশেষ শিক্ষক দিৱস উপলক্ষে আজি বিধায়ক হোৱাৰ পাছত 3 বছৰ হৈ গ'ল, প্ৰত্যেকবাৰে কোনোবা স্কুলত যাওঁ, কিন্তু মই চিন্তা কৰিলোঁ যে প্ৰত্যেক শিক্ষককে মই সন্মান দিব পাৰোঁ নেকি। মোৰ ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত 1680জন শিক্ষকক তেখেতলোকৰ প্ৰত্যেক স্কুলত আজি য'ত পাৰিছোঁ আজি মই নিজে আহিছোঁ, আৰু বাকী আমাৰ দলীয় কাৰ্যকৰ্তাসকলে নিজেই গৈ প্ৰত্যেকৰ নিজৰ স্কুলত এখন মানপত্ৰ আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰোঁ, যাতে তেখেতলোকেও ক'ব পাৰে যে বিধায়ক ডাঙৰীয়াই এটা সন্মান দিব চেষ্টা কৰিছোঁ। কাৰণ শিক্ষকসকলক এখন মানপত্ৰই একো শেষ কৰিব নোৱাৰি, তেখেতলোকৰ যি কৰ্মৰ যি তেখেতলোকৰ কাম, কিন্তু চেষ্টা কৰিছোঁ যাতে আমি অলপ হ'লেও সন্মান দিব পাৰোঁ। আৰু তেখেতলোক আজি শিক্ষক দিৱসৰ দিনাখন প্ৰত্যেকৰ ওচৰলৈ গৈ মোৰ কাৰ্যকৰ্তাসকলে বিধায়কৰ তৰফৰ পৰা এখন মানপত্ৰ দিয়া হৈছে, আৰু আশা কৰোঁ যাতে শিক্ষক ছাত্ৰ শিক্ষা ব্যৱস্থা এটা ৰিলেশ্যন সদায় বণ্ডিং থাকে আৰু আমাৰ সমাজখন আগলৈ যাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।